আমি যেতিয়া মেডিটেশ্যনৰ কথা কওঁ তেতিয়াহ'লে মেডিটেশ্যনৰ লগতে আমি প্ৰায় এটা ৱৰ্ড আৰু এটা শুনো, সেইটো হৈছে মাইণ্ডফুলনেছ। আমি জানো আহকচোন মাইণ্ডফুলনেছ মানে কি হয়। মাইণ্ডফুলনেছ মানে হৈছে আমি কিবা এটা কাম কৰোঁতে সেই কামটোত 100% প্ৰেজেণ্ট থাকি পেলাই কৰা। আমি কিবা এটা যদি কাম কৰি আছো, ফৰ এক্সাম্পল আজি আপুনি ভাবিছে আপুনি মৰ্ণিং ৱাক যাব। আপুনি ৰাতিপুৱা যেতিয়া ৱাকত গৈছে তেতিয়াহ'লে আপোনাৰ মনত বহুত থটছ আহে ন। সেইবিলাক থটছ বাদ দি আপুনি যেতিয়া খোজকাঢ়ি আছে আপুনি কি ফিল কৰিছে, আপুনি চাৰিওফালে আপোনাৰ এনভাইৰনমেণ্টটো চাই আপোনাৰ কেনেকুৱা ধৰণৰ ফিল হৈছে, গোটেইখিনি সেইটো মমেণ্টত প্ৰেজেণ্ট থাকি পেলাই আপুনি যিটো ফিল কৰে সেইটো হৈছে মাইণ্ডফুলনেছ। এতিয়া মেডিটেশ্যন আৰু মাইণ্ডফুলনেছৰ কি সম্পৰ্ক আছে? আপুনি যদি মেডিটেট কৰে, মানে আপুনি যদি আপোনাৰ থটছবিলাক অবজাৰ্ভ কৰিব ট্ৰাই কৰে, তেতিয়াহ'লে মেডিটেশ্যনে আপোনাক মাইণ্ডফুল থাকিবলৈ হেল্প কৰে। মেডিটেশ্যন যদি আমি ক'ব বিচাৰোঁ ইটছ এ প্ৰচেছ, আৰু মাইণ্ডফুলনেছ হৈছে এটা ৱে অফ লাইফ। আৰু আমি যেতিয়া মাইণ্ডফুল থাকি আমি কামবিলাক কৰোঁ, আমাৰ চব বস্তুৱে আমাৰ লাইফত বেলেগকৈ চেঞ্জেছ হয়। অকণমান ট্ৰাই কৰিবচোন মেডিটেট কৰি অকণমান মাইণ্ডফুলনেছ প্ৰেক্টিচ কৰিবলৈ। আপুনি যদি ডেইলি 2 মিনিটো কিবা এটা কাম মাইণ্ডফুলি কৰে, তেতিয়াহ'লে আপুনি চাব আপোনাৰ কিমান ভাল লাগিব কামটো কৰি। আপুনি এটা বেলেগ পাৰ্চপেক্টিভ দেখা পাব। আই হোপ এইটো ইনফৰমেশ্যন অকণমান হ'লেও আপোনালোকক হেল্প কৰিব। থেংক ইউ ছ' মাছ।